নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে প্ৰথমতে মোৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো আজি মই ৰঙালী বিহুৰ উপলক্ষে লৈ আহিছো নাচনীসকলে কৰিব পৰা একেবাৰে সিম্পল একেবাৰে সহজতে কৰিব পৰা এটা মেকআপ কিছুমান নাচনী আছে একেবাৰে মেকআপ কৰিব নাজানে সেই সকলৰ বাবে আজি মই লৈ আহিছো এই ভিডিঅ'টোত একেবাৰে সহজতে কৰিব পৰা এটা মেকআপ লুক যিটো মেকআপ লুক প্ৰত্যেকজনী ছোৱালীয়ে অতি সহজতে কৰিব পাৰিব বলক চাও কেনেদৰে মই মেকআপটো ক্ৰিয়েট কৰো আৰু ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে মই টোনাৰ এপ্লাই কৰিম আৰু এটো টোনাৰ হয় গুড ভাইবছৰ বহুত ভাল টোনাৰ হয় মেকআপৰ আগত টোনাৰ লগালে প'ৰ্ছবোৰো মিনিমাইজ হৈ থাকে টোনাৰটো লগোৱাৰ পিছত এনেদৰে ডেপ ডেপ কৰি স্কিনখনত এবজৰ্ব হ'ব দিব লাগে টোনাৰটো স্কিনত ভালদৰে এবজৰ্ব হোৱাৰ পিছত মই এপ্লাই কৰিম ছানস্ক্ৰীন এইটো হয় বায়'টিকৰ ছানস্ক্ৰীন SPF 30 আছে নাচনীসকলে এবাৰ ৰাতিপুৱা ওলালে গোটেই দিনটো বিহু নাচিব লগা হয় আৰু ৰ'দো ইমান প্ৰখৰ সো সেইকাৰণে মেকআপ কৰাৰ আগত ছানস্ক্ৰীনটো খুবেই ইম্পৰ্টেণ্ট হয় ছানস্ক্ৰীন এপ্লাই কৰাৰ পিছত মই 2 মিনিট ৰওঁ যাতে ছানস্ক্ৰীনটো মোৰ স্কিনৰ ভিতৰত ভালদৰে এবজৰ্ব হৈ যায় ছানস্ক্ৰীন লগোৱাৰ পিছত মই এতিয়া এপ্লাই কৰিম টোনাৰ এইটো হয় NYV টোনাৰ বহুত ভাল টোনাৰ হয় এইটো প্ৰাইমাৰ একেবাৰে কম কোৱান্টিটিত লগোৱা হয় আৰু মই অকল টিজন এৰিয়াত লগাইছো প্ৰাইমাৰ যাতে মোৰ প'ৰ্ছখিনি ভালদৰে ফিল আপ হৈ যায় মেকআপত প্ৰাইমাৰটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় মেকআপৰ আগত প্ৰাইমাৰটো লগাই ল'লে মেকআপটো লং লাষ্ট হয় প্লাছ যাৰ অধিক বেছি প'ৰ্ছ আছে সেইখিনি মিনিমাইজ হয় কিছুমানে কি কৰে প্ৰাইমাৰ লগোৱাৰ পিছত লগে লগে ফাউণ্ডেশ্যন লগায় সেইটো কেতিয়াও নকৰিব প্ৰাইমাৰ লগোৱাৰ পিছত 2-3 মিনিটমান ৰ'বই লাগে গেপ দিবই লাগে তাৰপিছত ফাউণ্ডেশ্যন এপ্লাই কৰিব মই এতিয়া প্ৰাইমাৰ লগোৱাৰ পিছত 2-3 মিনিটমান ৰম তাৰপিছত ফাউণ্ডেশ্যন এপ্লাই কৰিম ফাউণ্ডেশ্যনৰ কাৰণে মই ব্যৱহাৰ কৰিম মেবলিন ফিটমি ফাউণ্ডেশ্যন এইটো ফাউণ্ডেশ্যন খুব ভাল ফাউণ্ডেশ্যন হয় লাইক নৰ্মেলটো ড্ৰাই স্কিন হয় সো নৰ্মেলটো ড্ৰাই স্কিনৰ কাৰণে এই ফাউণ্ডেশ্যনটো বেষ্ট ফাউণ্ডেশ্যন হয় আৰু এইটো মোৰ ফেভৰেট ফাউণ্ডেশ্যন হয় সো ইয়াত SPF 22 আছে সো এইটো খুব ভাল হ'ব গৰম দিনত ইউজ কৰিবলৈও এইটো ভাল হ'ব এতিয়া গৰম দিন আহি আছে আৰু এনেও নাচনীসকলে ৰাতিপুৱাৰ পৰা যেতিয়া বিহু নাচিয়ে থাকে তো ছানস্ক্ৰীনো লগালে প্লাছ ফাউণ্ডেশ্যনটো SPF পালে তো স্কিনখন বেছি হাৰ্ম নহয় আৰু ইয়াত মোৰ শ্বেড হৈছে 230 ফাউণ্ডেশ্যনটো ব্লেণ্ড কৰিবৰ কাৰণে আপোনালোকে ব্ৰাছ ইউজ কৰিব পাৰে আৰু বিউটি ব্লেণ্ডাৰো ইউজ কৰিব পাৰে ফাউণ্ডেশ্যন ব্ৰাছ দি ব্লেণ্ড কৰিলে খুব ইজিলি ব্লেণ্ড হয় বাট কিছুমান নাচনী এনেকুৱা আছে আজিলৈকে মেকআপ কৰি পোৱা নাই তো সিহঁতৰ ওচৰত ব্ৰাছ নাথাকিবও পাৰে ব্ৰাছেদি ইউজ কৰিব নোৱাৰিবও পাৰে সেইকাৰণে মই আজি বিউটি ব্লেণ্ডাৰে ব্লেণ্ড কৰিম আৰু মই বেছি ফাউণ্ডেশ্যন এপ্লাই কৰা নাই কিয়নো কিছুমান নাচনীয়ে বেছি মেকআপ কৰি বেয়া পায় সো মই লাইট কভাৰেজে ৰাখিছো ফাউণ্ডেশ্যনটো ভালদৰে ব্লেণ্ড কৰাৰ পিছত এতিয়া আমি এপ্লাই কৰিম কনচিলাৰৰ কাৰণে মই ইউজ কৰিম চুইচ বিউটিৰ কনচিলাৰ এইটো খুব ভাল কনচিলাৰ হয় আৰু এই মেকআপটোৰ কাৰণে মই আপোনালোকক একেবাৰে এফৰ্ডেবল মেকআপ প্ৰডাক্টছ দেখুৱাম সো আপোনালোকে ইজিলি যাতে কিনিব পাৰে লগাব পাৰে জাষ্ট মই অকল মোৰ ডাৰ্ক এৰিয়াবোৰ কভাৰ কৰিছোঁ তাৰপিছত মই মোৰ ফেচটো অকণমান কণ্টৰে কাট কৰি ল'ম মই কণ্টৰৰ কাৰণে ইউজ কৰিছোঁ ষ্টে কৰ্কিৰ কণ্টৰ হয়
ক্ৰীম বেছখিনি কৰাৰ পিছত এতিয়া মই গোটেই ক্ৰীম বেছখিনি পাউডাৰে সেট কৰি ল'ম। তাৰ কাৰণে মই ইউজ কৰিছোঁ ইনচাইটৰ বানানা লুজ পাউডাৰ। এতিয়া মই ধুনীয়াকৈ মোৰ আইব্ৰটো ড্ৰ কৰি ল'ম। আইব্ৰ চকাৰ পিছত এতিয়া মই আৰম্ভ কৰিম মোৰ আই মেকআপ। আই মেকআপৰ কাৰণে মই ইউজ কৰিছোঁ কালাৰ বৰ্ডৰ আইশ্বেডো পেলেট। ইয়াত 4টা পেলেট আছে, গ্ৰীনত, পিংকত, অৰেঞ্জ পিংক, 2টা মিলাই ব্লু আৰু এনেকুৱা পাৰ্পল পিংক সব মিক্সত এনেকুৱা 4খন বৰ্ড আছে। তো ফাৰ্ষ্টতে মই এই অৰেঞ্জ কালাৰটো ল'ম এজ এ ট্ৰানজিশ্যন কালাৰ। তাৰপিছত মই ল'ম এটা ব্ৰাউন শ্বেড। ব্ৰাউন শ্বেডটো মই মোৰ আইলিডত এপ্লাই কৰিম। প্ৰথমতে যোনটো ট্ৰানজিশ্যন কালাৰ লৈছিলোঁ সেই কালাৰটো আকৌ এবাৰ ব্ৰাউন শ্বেডটোৰ ওপৰত ব্লেণ্ড কৰি ল'ম। চ' ইমানতে ৰাখিছোঁ মই আই মেকআপটো একেবাৰে চিম্পলত, চ' সকলোৱে ইজিলি ক্ৰিয়েট কৰিব পাৰে। আইলাইনাৰ ড্ৰ কৰিলোঁ, তাৰপিছত মই লোৱাৰ লেকশ্যন লাইনত অলপকৈ কাজল এপ্লাই কৰি ল'ম। মাস্কাৰাৰ কাৰণে মই ইউজ কৰিছোঁ মাৰ্চৰ মাস্কাৰা। এইটো খুব ভাল মাস্কাৰা হয়, খুব ধুনীয়া ভলিউম দিয়ে লেছত। আই মেকআপ কমপ্লিট হৈ গ'ল। এতিয়া মই মোৰ বেছ মেকআপবোৰ কমপ্লিট কৰি ল'ম, যেনেকৈ ব্লাছ, কণ্ট'ৰ, হাইলাইটাৰ। তাৰ কাৰণে মই লৈছোঁ মাৰ্চৰ ব্লাছ কণ্ট'ৰ হাইলাইটাৰ পেলেট। ইয়াত ব্লাছাৰ 4টা ৰঙৰ পাই যাব, কণ্ট'ৰ শ্বেড পাই যাব, হাইলাইটাৰ 2টা ৰঙৰ পাই যাব। চ' খুব ভাল পেলেট হয় এইটো। প্ৰথমতে মই মোৰ ফেচটো কণ্ট'ৰ কৰি ল'ম। ব্লাছ এপ্লাই কৰি লৈছোঁ। হাইলাইটাৰ লগোৱাৰ আগত গোটেই বেছ মেকআপখিনি ছেট কৰি ল'ম ছেটিং স্প্ৰেৰে। মেকআপটো গোটেই দিনটোৰ কাৰণে লং লাষ্ট ৰাখিবলৈ হ'লে মেকআপ ছেটিং স্প্ৰে বহুত ইম্পৰ্টেণ্ট হয়। মই লৈছোঁ এইটো চুইচ বিউটিৰ মেকআপ ফিক্সাৰ। চ' অলপ স্প্ৰে কৰি ল'ম। অলপ দূৰত ৰাখি, বটলটো অকণমান দূৰত ৰাখি মুখত স্প্ৰে কৰিব লাগে। হাইলাইটাৰৰ কাৰণে মই চেম পেলেটে ইউজ কৰিম, আৰু হাইলাইটাৰ সদায় মেকআপ ছেটিং স্প্ৰে কৰাৰ পাছত ইউজ কৰিব লাগে। অলপ চকুৰ ইনাৰ কৰ্নাৰটো মই হাইলাইটাৰ এপ্লাই কৰিম। চ' মেকআপটো কমপ্লিট হৈ গ'ল। এতিয়া মই গহনা চহনা চুলি খোপা চোপা বান্ধি আপোনালোকক ফাইনেল লুকটো দেখুৱাই আছোঁ। চ' বন্ধু বান্ধৱীসকল, এয়া হৈছে মোৰ ফাইনেল লুক। একেবাৰে মেকআপটো সহজভাৱে ৰাখিব মই চেষ্টা কৰিছোঁ, সহজভাৱে কৰিব চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোকে আজি এই মেকআপ লুকটো ভাল লাগিছে। নাচনীসকলে অতি সহজতে এই মেকআপ লুকটো কৰিব পাৰিব। যদিহে এই মেকআপ লুকটো কৰে কোনোবা মোৰ এই মেকআপটো চাই, তেন্তে আপোনালোকে মোক ইনষ্টাগ্ৰামত টেগ কৰিব নাপাহৰিব। মোৰ ইনষ্টাগ্ৰাম আইডিটো মই তলত দি দিছোঁ, প্লিজ মোক টেগ কৰি পঠিয়াব। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোকে ভাল লাগিলে এই ভিডিঅ'টো চাই। যদিহে ভাল লাগিছে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু সকলোকে ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। বাই বাই।